শদিয়া লাহে যোৱা গাড়ীখন ৱেলকাম টু শদিয়া তুমি একদম দলঙত লাহে লাহে যাবা 9 কিলোমিটাৰ একো নহয় কেনেকুৱা একদম মজা ক'ত পাইছি ডিকম আৰু চাবৰ মাজত আছে ডিকমত আছে খুব ধুনীয়া একদম নাম বান্ধৈ ৰাস্তাৰ কাষতে আমি শদিয়ালৈ যামে মা আমি হতপুৰ খামে আমি শদিয়ালৈ যামে নমস্কাৰ মই বাবুৰি আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি আমাৰ যাত্ৰা হৈছে ঢলা শদিয়া আৰু এই যাত্ৰাটোত আপোনালোকক সংগী কৰি ল'ম বুলি ভাবিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এতিয়া আমি ডিব্ৰুগড়ৰ পৰা একেবাৰে বিদায় লৈছোঁ যিহেতু আজি আমাৰ ডিব্ৰুগড়ত শেষৰ দিন আছিলে আৰু ধুনীয়াকৈ আমি চাৰ্কেট হাউচৰ পৰা ওলাই আহিলোঁ গা পা ধুই কিন্তু ক'তো চাহ একাপ খোৱা নহ'লে গতিকে আমি আহি থাকোঁতেই ডিকমত এখন বৰ ধুনীয়া সৰুকৈ ৰেষ্টুৰেণ্ট দেখিলোঁ আৰু কোনো মানুহ নাছিলে আৰু ৰাতিপুৱা সময় গাড়ীখন ৰখাই সোমাই গ'লোঁ আৰু সোমাই যোৱাৰ লগে লগে ভিতৰৰ পৰিৱেশটো ইমানেই ধুনীয়া লাগিলে আৰু আপোনালোকে চাওকচোন হয়নে নহয় কথাটো মানে ফুলেৰে এখন ধুনীয়া নাৰ্চাৰী আৰু লগত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আৰু একেবাৰে ঘৰুৱা ঘৰত যেনেকৈ আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ ৰুটি ভাজি খাওঁ ঠিক তেনেকৈ আমি ৰেষ্টুৰেণ্টখনত অৰ্ডাৰ দিলোঁ আৰু অৰ্ডাৰ দিয়াৰ কিছু সময় পাছতে খুব ধুনীয়াকৈ প্লেটতে সজাই পৰাই লৈ আহিলে শুকান ৰুটি শুকান মাছৰ চাটনি আচাৰ আৰু দালিৰ এখন তৰকাৰী মানে খুব ধুনীয়া একদম ঘৰুৱা মানে হাইজেনিক আমাৰ এনেকুৱা লগা নাই যে আমি হোটেলত খাই আছোঁ বা কোনোবা ৰেষ্টুৰেণ্টত একেবাৰে যেন ঘৰত খাই আছোঁ আৰু পৰিৱেশটো খুব ধুনীয়া এয়া আমি সকলোৱে মিলি খুব ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিলোঁ আচলতে পেট পূজাই সকলোখিনি নহয় জানো মনটোও ভাল লাগি গ'ল এনেকৈ ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিব পালে ৰাতিপুৱা ভাল লাগে তাৰপিছতে পাপাহঁতকো ভাল পোৱাৰ কাৰণে এক্সট্ৰাকৈ মাটি দাইলৰ তৰকাৰী এখনো আনি দিলেহি আৰু এয়াই হৈছে ৰাইজৰ মৰম চাওকচোন অচিনাকি দোকান এখনত সোমাই গ'লোঁ খুব ধুনীয়াকৈ আমাক খোৱালে আৰু খোৱাৰ পিছত এয়া চাওক তেওঁলোকে আমাৰ চিৰিয়েলখন খুব চাই আৰু বিৰাট ভাল পায় মোক বোলে আৰু হঠাতে এনেকৈ ওলাম বুলি বোলে কল্পনাই কৰা নাছিলে মানুহগৰাকী সন্মুখত দেখি একদম চক খাই গ'ল যি নহওক খুব ধুনীয়াকৈ খোৱালে বোৱালে তাৰপিছত সেয়া গামোচা এখনো দিলে তাৰপিছতে মোক লৈ আহিলে এয়া তেওঁলোকৰ নাৰ্চাৰীখনলৈ আৰু নাৰ্চাৰীখন দেখুৱালে মানে তেওঁলোকৰ ঘৰত মাত্ৰ পৰিয়াল তিনিটি হাজবেণ্ড ৱাইফ আৰু অকণমানি বাচ্চা এটা আছে মানে স্কুললৈ গ'ল আৰু বাকী তেওঁলোকেই গোটেই কামখিনি চোৱা চিতা কৰে আৰু বাগানখন আমাক দেখুৱালে খুব ধুনীয়া এখন বাগান আচলতে বাগান আৰু ফুল বুলি ক'লে মই এনেও বহুত বেছি ভাল পাওঁ আৰু যেতিয়া ৰাতিপুৱাই এই পৰিৱেশটো পোৱা যায় তেতিয়াহ'লেতো আৰু চনেপে চুহাগা গোটেই বাগানখন খুব ধুনীয়াকৈ চালোঁ খুব ধুনীয়া ধুনীয়া ফুল আছিলে অৱশ্যে অকণমান মানুহগৰাকীয়ে ক'লে আৰু যে চাফ চিকুণ কৰিবলগীয়া হৈ আছে তথাপিও কিন্তু বৰ ভাল লাগিলে বাগানখনত সোমাই সকলোবোৰ চালোঁ আৰু তেখেতলোকেও বৰ ভাল পালে মই যোৱাৰ কাৰণে আৰু তেখেতলোকে কৈছে আহিব মাজে মাজে আমাৰ ইয়াত সোমাব বাৰু সেইটো পিছৰ কথা কেতিয়াবা গ'লে নিশ্চয় এপাক সোমাম যিহেতু খাই ভাল পালোঁ আৰু য'ত খাই ভাল পাওঁ আচলতে সেই জেগাটোলৈ বাৰে বাৰে যোৱা হয় আৰু খুব ধুনীয়াকৈ তেওঁলোকৰ লগত কথা বতৰা পাতি খুবেই ভাল লাগিলে যিখিনি সময় তেওঁলোকৰ ওচৰত থাকিলোঁ সেই সময়কণ কিন্তু সদায় মনত থাকিব স্মৰণীয় হৈ ৰ'ব আৰু তেওঁলোকেও কিন্তু আমাক লগ পাই বিৰাটেই ভাল পালে দাদাৰ এখন হোটেলো আছে সেইখন হোটেল বজাৰত বহে আৰু এখন ইয়াত তাৰপিছত সৰুকৈ এখন দোকানো আছে এয়া আকৌ হৈছে নাৰ্চাৰী বস্তু ইয়াতে ফুলজালি তাৰপিছত আমি তাৰ পৰা এয়া ওলাই আহিলোঁ ওলাই আহোঁতে আকৌ দেখা পালোঁ চাওকচোন সেয়া তেল খাট অৱশ্যে আমি ভিতৰলৈ যোৱা নাই বাহিৰৰ পৰাই দেখাইছোঁ আগৰ ভিডিঅ'টো ৰাতি দেখাইছিলোঁ কিন্তু ভিতৰলৈ সোমাবলৈ অসুবিধাৰ কাৰণে তেনেকৈয়ে দেখালোঁ আমি ভিতৰলৈ নগ'লোঁ যেনিবা বাহিৰৰ পৰাই আপোনালোককো দেখাইছোঁ বা আমিও চাইছোঁ তাৰপিছতে এয়া যাত্ৰা আকৌ আৰম্ভ হ'ল
যেতিয়া মানুহৰ মনবোৰ ভাল থাকে তেতিয়া কেনেকৈ ভিডিঅ' বনাওঁ সেয়াকেই ভাবি থাকোঁ আৰু আপোনালোকে বাৰু এনেকৈ ভিডিঅ' বনাই ভাল পায়নে মানে গাড়ীৰ গ্লাছখন খুলি পূৰা একদম মূৰটো হেৰি কৰি ভাল পায়নে মই অৱশ্যে প্ৰায় চেষ্টা কৰোঁ কিন্তু একেবাৰে সঁচাটো নহয়গৈ বাৰু যি নহওক এনেকৈ আমি এতিয়া যাত্ৰাটো কৰি আছোঁ খুব ভাল লাগিছে সবেই গালে গাব আমি হদিয়ালৈ যামে মা আমি হদফুল খামে আমি হদিয়ালৈ যামে মা আমি হদফুল খামে বান্ধিম আমি বান্ধিম কেঁচা পাতত লোম বান্ধিম আমি বান্ধিম কেঁচা পাতত লোম হদিয়ানো কি ৰিং এটাৰ বাট হদ ফুলবোৰ ফুলি আছে তাত কি যে হালে জালে নাচৰ তালে তালে কেঁচা কোমল পাত বান্ধিম আমি বান্ধিম কেঁচা পাতত আমি যে ইমান ফূৰ্তি কৰি গান বাজনা গাই গৈ আছোঁ অৱশ্যে ভুল হ'লে আপোনালোকে কিন্তু ক্ষমা কৰি দিব দেই এয়া আমাৰ ফূৰ্তিহে আৰু ৰাস্তাবোৰ চাওকচোন ইমান ধুনীয়া চাৰিওফালে মানে দুইফালে সেউজীয়া গছ গছনি মাজদি ৰাস্তাটো আৰু উজনি অসমৰ ৰাস্তা সঁচাকৈ বিৰাট ভাল তাৰপিছতে এয়া আমি আৰু কিছু দূৰ যোৱাৰ পাছতেই চাগে ঢলা শদিয়া পাম আহি আছোঁ আৰু খুব ফূৰ্তি কৰি পৰিয়ালৰ লগত এনেকৈ নহয়নে বাৰু এনেকৈ ফূৰ্তি কৰিলে যে কিমান ভাল লাগে আৰু ৰাস্তাবোৰ আচলতে বৰ নহয় যিমান দীঘলীয়া ৰাস্তাই নহওক যদি গাড়ীত থকা মানুহখিনিয়ে ফূৰ্তি কৰি আহে তেতিয়াহ'লে পটককৈ পোৱা যায় নহয়নে বাৰু কথাটো মন কৰিছেনে আৰু যদি আপোনালোক সকলোৱে মনে মনে আহে অকণমান ৰাস্তাও বহুত দীঘল দীঘল লাগে হয়নে বাৰু এনেকৈ আমি ফূৰ্তি কৰি আগবাঢ়ি আছোঁ আৰু কিমান দূৰ যোৱাৰ পাছত চাগে আমি ঢলা শদিয়া পাম হ'লেও এইফালে এনেকুৱা লাগে যেন মানুহৰ বসতিটো কম চাওকচোন ইয়াৰফালে চাহপাতৰ বাগান আছে এটা চাইডে চাহপাতৰ বাগান মাজেদি ৰাস্তাটো আনফালেও আছে অৱশ্যে চাহপাতৰ বাগান কিন্তু ইয়াতে মই যি দেখিলোঁ মানুহৰ বসতিটো কম বহুতখিনি জেগা আমি মানুহেই পোৱা নাই মানে অলপ মানুহ পাওঁ যদি অলপখিনি মানুহ নাপাওঁ বাৰু যি নহওক এই ৰাস্তাৰ মাজেদি আমি গৈ আছোঁ এতিয়া ৰাস্তা পদূলিবোৰ মই বেছিকৈ ভিডিঅ' দেখাই থকা কাৰণ এটাই মানে ৰাস্তাবোৰ কিমান চাফা চাৰিওফালে গছ গছনি মাজদি ৰাস্তাটো কিমান চাফা পৰিৱেশটো কিমান ধুনীয়া আচলতে এইকাৰণেহে আপোনালোকক দেখুৱাই গৈছোঁ আৰু কিছুদূৰ যোৱাৰ পিছত আমি ঢলা শদিয়া পামগৈ আৰু ঢলা শদিয়া পোৱাৰ আগতে এটা চেক পইণ্ট আছে যিটো চেক পইণ্টত প্ৰায় গাড়ীবোৰ চেক কৰা হয় যদিও মানে যিহেতু নতুন দলং সেইটোতো চেক কৰিবই নহয় জানো গতিকে সেইটোত ইমান ভয় খাবলগীয়া একো নাই আমি তাৰমানে চেক পইণ্ট পালোহিয়ে চাওকচোন এয়াই হৈছে ঢলা শদিয়া ব্ৰিজৰ ওপৰত উঠা চেক পইণ্টটো আৰু এইখিনিতে এয়া চাওক আৰক্ষী বিষয়াসকল ৰৈ থাকে আৰু এয়াই হৈছে আমাৰ এছিয়া মহাদেশৰ বৃহত্তৰ দলং ভূপেন হাজৰিকা সেতু আৰু এইখনেই হৈছে ঢলা শদিয়া আৰু ভাবিলে আচৰিত লাগে ভূপেন হাজৰিকা ডাঙৰীয়া এই শদিয়াৰ পৰা গৈয়ে বিশ্ববিখ্যাত এজন সংগীত প্ৰেমী ব্যক্তি এজন বৰেণ্য ব্যক্তি এজন সংগীতৰ সাধক নহয়নে ভাৰত ৰত্ন চাওকচোন এই শদিয়াৰ পৰা গৈয়ে তেওঁ গোটেই বিশ্বতে মানে বিখ্যাত হৈ পৰিছিল নহয়নে আৰু এয়া আমি এতিয়া ঢলা শদিয়াৰ ওপৰেদি গৈ আছোঁ কিন্তু আমি ভাবিছিলোঁ এবাৰ আমি ব্ৰিজত নামো কিন্তু আমাৰ আকৌ নামিবলৈ ভয় লাগিলে মানে ব্ৰিজত এনেকৈ নামি পেলাই ফটো চটো উঠাৰ এলাও নাছিলে বোলে সেইকাৰণে আমি আৰু ব্ৰিজখনত খালি গাড়ীখন চলাই গ'লোঁ খালি শ্ল'কৈ গৈছোঁ যাতে আপোনালোকেও দেখক বা আমিও দেখোঁ বা আমি ভিডিঅ'টো বনাব পাৰোঁ কিমান ধুনীয়া আপোনালোকে বাৰু আৰু এটা কথা মন কৰিছেনে মানে এই দলংখন দৈৰ্ঘ্য প্ৰায় 9.9 কিলোমিটাৰ আৰু ইয়াৰ গোটেই ষ্ট্ৰাকচাৰটো হৈছে আমাৰ S2
আমাৰ ইংৰাজী এলফাবেটৰ যিটো S হয় S2 টাইপ আপোনালোকে কেতিয়াবা যদি যায় এবাৰ চাবচোন S2 টাইপ আৰু ৰাতি হ'লে অৱশ্যে পোহৰটো বেছি ধুনীয়াকৈ জিলিকি উঠে কিন্তু আপোনালোকে দিনতো অৱশ্যে যদি ৰৈ মেলি ভালকৈ চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে ইয়াৰ এংগলটো S2 টাইপ কিন্তু বিৰাটেই ভাল লাগিলে আৰু ইমান দীঘল দলং বাপৰে গৈ গৈ আমাৰ শেষেই হোৱা নাই চাওকচোন খুব ধুনীয়া লাগিলে আৰু বাহিৰত ৰ'বলৈ অৱশ্যে মন গৈছিলে কিন্তু যিটো ৰোৱাৰ এলাও নাই সেইকাৰণে আমি আৰু নেনামিলোঁ এনেকৈ আমি গোটেই ঢলা শদিয়া ব্ৰিজখন ইমূৰৰ পৰা সিমূৰলৈ গাড়ীৰে অৱশ্যে অহা যোৱা কৰিলোঁ খোজকাঢ়িলে চাগে কিমান সময় লাগিব ঠিকনা নাই কিন্তু খুব ভাল লাগিলে আৰু ব্ৰিজখন দেখি আহিলোঁ আৰু প্ৰথম অৱস্থাত যেতিয়া এই ব্ৰিজখন হৈছিলে তেতিয়া বহুত মানুহে ইয়াতে পিকনিক খাবলৈও আহিছিলে চাবলৈও আহিছিলে আমি বাৰু চবতকৈ শেষৰ পৰাই চব কাম আৰম্ভ কৰোঁ যিহেতু গতিকে ইয়াৰ শেষত আমি আহিলোঁ ৰ'বলৈ মানুহ দিছে দেখোন অৱশ্যে খুব মাজত ৰৈছে যাতে কোনেও নেদেখে কিন্তু কেমেৰা চেমেৰা আছে চাগে দেই নিশ্চয় সেইটো গম পোৱা নাই কিন্তু আমি হ'লেও নৰলোঁ কাৰণ আমি আইনটো উলংঘা নকৰোঁ দিয়কচোন বেয়া লাগে নহয় যি নহওক আমি সুন্দৰকৈ গৈ আছোঁ আৰু কিমানখিনি যোৱাৰ পিছত চাগে আমি আকৌ সিটো মূৰ পামগৈ আৰু যিসকলে ঢলা শদিয়া দেখা নাই এই ভিডিঅ'টোৰ যোগেদিয়ে আপোনালোকেও ঢলা শদিয়াখন চাব বুলি আশা কৰিলোঁ পিছে আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আৰু আজি শেষৰটো দিন ডিব্ৰুগড়ত এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইটো হৈছে আমাৰ চাৰ্কেট হাউচৰ ৰুম খুব ধুনীয়া এটা ৰুম সকলো ফালৰ পৰা কমফৰ্ট আৰু লগতে ইয়াতে থকা যিখিনি ধৰক চকী টেবুল বিচনাসমূহ সকলোবোৰ ধুনীয়া থাকি ভাল লাগিলে গৰম পানীৰ পৰা আদি কৰি ঠাণ্ডা পানী সকলোখিনি ইয়াতে সুবিধাজনক মুঠতে চাৰ্কেট হাউচত আপোনালোক আহিলে কোনোবা থাকিব পাৰে আমি খুব ভাল পালোঁ ইয়াৰ কাৰণে ধন্যবাদ দিব লাগিব আমাৰ প্ৰশান্ত বৰ্তা লগতে অৰুণদা অঞ্জলি বৌ সকলোকে আৰু আমাক ধুনীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে গতিকে ডিব্ৰুগড়বাসীক আপোনালোককো ধন্যবাদ জনাইছোঁ এইকেইদিন ইয়াতে থাকিলোঁ ফুৰিলোঁ দেখিলোঁ খালোঁ সকলোৱে ইমান মৰম দিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গতিকে আমি যাওঁগৈ আৰু বেয়াও লাগিছে অৱশ্যে ৰুমটো খালী কৰি দি আৰু আমাৰ নাম মানে আমি থকাৰ ৰুমটোৰ নাম আছিলে গধূলি গোপাল আৰু ঠিকেই আমি গধূলিহে সোমাওঁ এই নামে চাই গতিকে ভাল লাগিলে এইকেইদিন থাকি গতিকে আজিলৈ আহিছোঁ বাই বাই আকৌ কেতিয়াবা লগ পাম দেই Oh